तिनसुकिया में बाहरी लोगों के खिलाफ एकत्रित स्थानीय दल संगठन। आसू मोरान मटक सुतिया अटासू असम जातीयतावादी युव छात्र परिषद सहित कई जातीय संगठनों द्वारा संयुक्त बाइक रैली। असम के मूल निवासियों के सुरक्षित भविष्य के लिए यह बाइक रैली आज तिनसुकिया में जातीय एवं जनगोष्ठीय संगठनों द्वारा संयुक्त रूप से एक विशाल बाइक रैली निकाली गई। यह रैली खिलंजिया यानी स्थानीय लोगों पर पिछले कुछ दिनों से हो रहे आक्रमण तिनसुकिया में बाहरी लोगों की मनमानी के विरोध में निकाली गई थी। बाइक रैली में आसू मोरान मटक सुतिया अटासू असम जातीयतावादी युव छात्र परिषद सहित कई जातीय संगठन शामिल थे। रैली तिनसुकिया बोरगुड़ी स्थित ITI खेल के मैदान से निकली एवं पूरे तिनसुकिया शहर का चक्कर लगाकर खत्म हुई। आज तिनसुकियात विभिन्न जातीय जनगोष्ठी एकत्र हो খিলঞ্জীয়া মানুহৰ অধিকাৰ কাৰণে আমি মটৰচাইকেল কাৰ্যসূচী হাতত ৰূপায়ণ কৰিছো। শেহতীয়াকৈ যোৱা একমাহৰ পৰা তিনচুকীয়াত যি হিন্দু মুছলিম অসমীয়াৰ মাজত যি সংঘাতৰ সৃষ্টি হৈছে এই সংঘাত আমি কোনোপধ্যে মানি ল'ব নোৱাৰো। কিয়নো এখন অসম হয়, এখন তিনচুকীয়া জিলা হয়, এখন আমাক খিলঞ্জীয়া মানুহৰ দপদপনি অদাই থাকিব। যেতিয়ালৈকে খিলঞ্জীয়া মানুহৰ দপদপনি নাথাকিব তেতিয়ালৈকে আমাক প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠী একত্ৰ হৈ আমি এইখন চৰকাৰৰ বিৰুদ্ধে আমি মটৰচাইকেল কাৰ্যসূচী আমি হাতত ৰূপায়ণ কৰিছো। কিয়নো ঐতিহাসিক অসম চুক্তি আধাৰ 1971 চনৰ 26 বছৰ পিছত সকলো নাগৰিকে এখন ত্যাগ কৰিব লাগিব, যে হিন্দু হওক বা মুছলমানে হওক। কিন্তু এখন চৰকাৰে বিদেশী ধৰ্মৰ নামত ভাগ কৰি নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে 2014 চনৰ 31 ডিচেম্বৰলৈকে যে হিন্দু শৰণাৰ্থীক নাগৰিকত্ব প্ৰদান কৰিবলৈ আছে এই কথা আমি কোনো পধ্যে মানি ল'ব নোৱাৰো। আজি তিনিচুকীয়াৰ বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনৰ উদ্যোগত আমি এই বাইক ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰিছিলো। বৰ্তমান অৱস্থাত আপোনালোকে জানে আজি কেইদিনমান আগৰ পৰা তিনিচুকীয়াত অশান্তি পৰিৱেশ সৃষ্টি কৰিছে এখিনি লোকৰ দ্বাৰা। আমি ক'ব বিচাৰিছো তিনিচুকীয়াখন আমাৰ পুৰণি বেংমৰা ৰাজ্য হয়। ইয়াত কোনো বহিৰাগত লোকে দপদপনি কৰি খিলঞ্জীয়া লোকত আক্ৰমণ কৰিব ইয়াত কোনো হ'বলৈ দিয়া নহ'ব। এইখন ভূমিপুত্ৰ লোকসকলে বসবাস কৰা লোকৰ ঠাইত যিসকল লোকে ব্যৱসায় কাৰণত আছে তেখেতে ব্যৱসায় কৰক, শান্তিপূৰ্ণভাৱে থাকক, মিলা প্ৰীতিৰে থাকক, ভাতৃত্ববোধে থাকক। তাৰ বিপৰীতে তেখেতলোকে যদি আমাৰ ওপৰত আক্ৰমণ কৰে, প্ৰত্যাক্ৰমণ কৰে তেনেহ'লে কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ মৰাণ আমাৰ ৰাইজ কিন্তু ৰৈ নাথাকে। থিয়লগুৰি ভূমিপুত্ৰ লোকে কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দিব আৰু তেখেতলোকক যিসকল লোকে এই মনোবৃত্তি আহিছে থলগুৰি লোকক আক্ৰমণ কৰি থলগুৰি লোকক বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰে তেনে লোকক ইয়াৰ পৰা তেখেতলোকক যাবৰ বাবে আমি আহ্বান জনাইছো, অন্যথাই কিন্তু বিকল্প বেলেগ হ'ব। তিনিচুকীয়া জিলাত বিশেষকৈ অতিমাত্ৰা বিদেশী আগ্ৰাসন, বহিৰাগত আগ্ৰাসনে আমাৰ তিনিচুকীয়া জিলাত থকা ভূমিপুত্ৰসকলক যথেষ্ট শংকিত কৰিছে। আৰু আপোনালোকে দেখিছে যে বিগত দিনবিলাকত তিনিচুকীয়াত কেইবাটাও বিক্ষিপ্ত ঘটনাই গা কৰি উঠিছে আৰু আমি চিন্তিত হৈছো। তিনিচুকীয়া জিলাত থকা খিলঞ্জীয়া ভূমিপুত্ৰসকল চিন্তিত হৈছো, যিটো অতিমাত্ৰা বিদেশী আগ্ৰাসন আৰু খিলঞ্জীয়াৰ ওপৰত যি অত্যাচাৰ অন্যায় হৈ আছে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে সংকটৰ সন্মুখীন হৈছো। খিলঞ্জীয়া অস্তিত্বৰ কথা আহি পৰিছে, গতিকে আমি ৰাজপথলৈ আজি পুনৰবাৰ ওলাই আহিবলৈ আমি বাধ্য হৈছো। তিনিচুকীয়া